নমস্কাৰ বন্ধুসকল, মই ধ্ৰুৱ আৰু কৰ্ম জীৱনৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি তিনিচুকীয়া ধনশী মটৰছৰ পৰা। তো আজি বহুতে আচলতে কমেণ্ট কৰি আছিলে যে তিনিচুকীয়া ধনশী মটৰছৰ ভিডিঅ' লাগে, তো সেইটো কাৰণে আচলতে আজি আহি পিনি উপস্থিত হৈ গ'লোহি। আৰু আজি ভিডিঅ'টো অকণমান স্পেচিয়েল হ'ব, কাৰণ এইফালে মোৰ সৈতে আছে মিনময় দা। কি খবৰ কওক? চলি আছোঁ তোমাৰ? ভাল ভাল। আৰু লগতে গণেশ পূজাৰ শুভেচ্ছা সকলোলৈকে থাকিল। ভিউৱাৰ্ছ সকলোলৈকে শুভেচ্ছা দিছোঁ, আপোনালৈও শুভেচ্ছা দিছোঁ। তো গণেশ পূজা বুলি আজি আচলতে এতিয়া চাব, মোৰ ভিউৱাৰ্ছখিনিয়ে গম পাব যে ইমান কমেণ্ট কৰি আছে, ঠিক আছে, যে ধনশী মটৰছৰ ভিডিঅ' লাগে। তো আজি কেনেকুৱা ৰেট লগোৱা হয়, কাৰণ গণেশ পূজা উপলক্ষে ধনশীৰ ফালৰ পৰা কি স্পেচিয়েল হ'ব, তো সেইখিনিৰ কাৰণে আচলতে ভিউৱাৰ্ছসকল অপেক্ষা কৰি আছে। তো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব এতিয়া আপুনি কেনেকৈ ভিডিঅ'টো আগবঢ়াই লৈ যায়, নে কি? ঠিক আছে। আজি প্ৰথম ষ্টাৰ্টিং কোনখনৰ পৰা কওঁ? ষ্টাৰ্টিং কৰোঁ ৰেনল্ট কুইড। আচ্ছা, RXT হয়, 2017 চনৰ হয়। হয়, চলিছেও মাত্ৰ 32,000 মান চলিছে। আচ্ছা, 2017-ৰ 30,000 কিলোমিটাৰ চলিছে। তো চাই লওক, এইফালে আপোনালোকক প্ৰথমখন গাড়ী দেখুৱাই আছোঁ আজি তিনিচুকীয়া ধনশী মটৰছৰ পৰা। তো এইফালে দেখুৱাইছোঁ আপোনালোক, গাড়ীখনৰ কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে। লুকছটো আপোনালোকে চাব পাৰে, ক্ৰম ফিনিচিঙৰ সৈতে গাড়ীখনৰ এটা খুব ধুনীয়া লুকছ এটা আছে। তো যদিহে কোনোবাই বিচাৰি আছে ৰেনাল্টৰ কুইড, তো ধুনীয়াকৈ আপোনালোকে আহিব পাৰে। ডিব্ৰুগড় ৰেজিষ্ট্ৰেশ্যনৰ এখন ৰেনাল্টৰ কুইড আজি প্ৰথমখন গাড়ী আপোনালোকক দেখুৱাইছোঁ। এইখন কিমান আহিছে? এখন প্ৰাইচ হিচাপত 240 হয়। হয়, এনেই ডাউন পে'মেণ্টটো উলিয়াম বুলি ক'লে তোমাৰ 70-80 মান দিলে ওলাই যায়। 70,000 80,000 দিলেও ওলাই যাব। তো গম পালে, যদিহে আজি আপোনালোকে বিচাৰি আছে ৰেনাল্টৰ কুইড, তেন্তে 2,40,000ত আজি প্ৰথমখন ৰেনাল্ট কুইড আজি আপোনালোকক দেখুৱাইছোঁ 2017-ৰ, আৰু চলিছে মাত্ৰ 30,000 কিলোমিটাৰ। তো যদিহে কোনোবাই বিচাৰিছে, দেৰি নকৰিব, সোনকালে আহক। আৰু নেক্সট গাড়ী কোনখন দেখুৱাব? নেক্সট এল্টো 800। আচ্ছা, 2017 মডেল। হয়, এখন প্ৰাইচ হিচাপে তোমাৰ ছেম 240। তো বন্ধুসকল চাই লওক, যিহেতুকে আজি প্ৰথম গাড়ীকেইখন ডিমাণ্ডেবল গাড়ীৰ পৰা, যিহেতুকে সকলোৱে জানে যে কুইড, এল্টো, ইয়ন এনেকুৱা ধৰণৰ গাড়ীবিলাক আচলতে বহুত বেছি ডিমাণ্ড থাকে। তো নেক্সটখন গাড়ী আজি আপোনালোক দেখুৱাই আছোঁ 2017-ৰ এল্টো 800। যদি কোনোবাই বিচাৰিছে, ধুনীয়াকৈ আপোনালোকে আহিব পাৰে, আৰু এই গাড়ীখনো আপোনালোকে লৈ যাব পাৰিব এটা খুব ধুনীয়া ৰেটত 2,40,000। তো যদিহে কোনোবাই বিচাৰিছে, আহক, দেৰি নকৰিব, সোনকালে আহি যাওক, কাৰণ ধনশী মটৰছত ভিডিঅ' দিয়াৰ লগে লগে আচলতে গাড়ীবোৰ ৰখি নাথাকে, নে কি কয় মিনময় দা? তো কুইক ৰেছপন্স আহে ধনশী মটৰছৰ ফালৰ পৰা। যদি আপোনালোকে ভিডিঅ'টো চাই আছে, আহক, দেৰি নকৰিব, কাৰণ ষ্টক হয়তো খালী হৈ যাব পাৰে ভিডিঅ' দিয়াৰ লগে লগে। তো যিমান পাৰে সোনকালে আহক, নে কি মিনময় দা? হয়। আৰু নেক্সট কোনখন দেখুৱাব? নেক্সট 2014-ৰ এল্টো K10। আচ্ছা, এইখন প্ৰাইচ হিচাপে ধৰিব 2,10,000। 2,10,000। তো চাই ল'ব পাৰে, যদিহে কোনোবাই বিচাৰিছে এল্টো K10, তেন্তে 2014-ৰ বুলি ক'লে 2,10,000ত আপোনালোকে এল্টো K10ও পাই যাব। আৰু এল্টো K10 বুলি ক'লে এই গাড়ীখন অকণমান ভাল হয়, আৰু জানে যিসকলে জানে এল্টো K10 LXI মাৰুতি চুজুকি। যদি কোনোবাই বিচাৰিছে, ধুনীয়াকৈ আপোনালোকে আহিব পাৰিব। হোৱাইট কালাৰত ডিমাণ্ড থাকে। তো যদিহে কোনোবাই বিচাৰিছে, আহক, দেৰি নকৰিব, সোনকাল কৰক। আৰু নেক্সট কোনখন দেখুৱাব? 2012 হয়, ফ'ৰ্ড ফিগ'। আচ্ছা, এখনো ছেম ৰেট 110। 1,10,000। 1,10,000ত আপোনালোক চাই লওক, যাৰ দেখি বাজেটটো অকণমান কম, তো তেওঁলোকৰ কাৰণে ফ'ৰ্ড ফিগ' আজি লৈ অহা হৈছে তিনিচুকীয়া ধনশী মটৰছত 1,10,000। তো চাই ল'ব পাৰে। আৰু ধনশী মটৰছত আচলতে ৰেট বুলি মানুহে কিন্তু ৰখি থাকে, অপেক্ষাত থাকে। তো সেইটো কাৰণে আজি এইখন গাড়ী আপোনালোকক দি থকা হৈছে 1,10,000। তো যদি আপোনালোকে বিচাৰি আছে, ধুনীয়াকৈ আহক। আৰু ফ'ৰ্ড ফিগ' এখন খুব ধুনীয়া গাড়ী, চলাবলৈ ভাল। তো এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব এটা বেষ্ট ৰেটত। আৰু নেক্সট কোনখন দেখুৱাব? নেক্সট আছে মাৰুতি ছুইফ্ট ডিজায়াৰ। আচ্ছা, এইখন 2018 মডেলৰ হয়। হয়, 43,000 কিলোমিটাৰ ৰানিং আছে। আচ্ছা, ইয়াৰ প্ৰাইচ হিচাপে ৰাখিছোঁ 4,50,000। 4,50,000। 2,000 কিমানৰ ক'লে? 2018-ৰ মাৰুতি চুজুকি ছুইফ্ট ডিজায়াৰ, মানে বৰ্তমানৰ লুকছটো, আগৰ লুকছটো। তো বহুত বেছি ধুনীয়া আছে গাড়ীখন। যদিহে কোনোবাই বিচাৰি আছে, ধুনীয়াকৈ আহক। আৰু এই গাড়ীখনো আপোনালোকে জানে যে ছুইফ্ট ডিজায়াৰ বুলি ক'লে আচলতে ডিমাণ্ড কেনেকুৱা হয়, ৰিচেল ভেলু কিমানলৈকে যায়। তো যদি আপোনালোকে বিচাৰিছে ছুইফ্ট ডিজায়াৰ, এই গাড়ীখন আপোনালোকে লৈ যাব পাৰিব। কিমান ক'লে? 4,50,000। 4,50,000, যিটো নেগচিয়েবল হৈ যাব, কিবা এটা নেগচিয়েবল হৈ যাব। তো আহিব, ধুনীয়াকৈ কৰ্মজীৱন ভিডিঅ'টো চাই আহিছোঁ বুলি ক'ব, কিবা এটা নিশ্চয় আপোনালোকক এওঁলোকে মিলাই পিনি দিবলৈ সদায় চেষ্টা কৰিব, যিটো চেষ্টা আগৰ পৰাই এওঁলোকে কৰি আহিছে। তো ধুনীয়াকৈ আহক, মাৰুতি চুজুকি ছুইফ্ট ডিজায়াৰ। পুনৰবাৰ কৈছোঁ, এটা পূৰা ধুনীয়া গেটআপত আছে গাড়ীখন, আপোনালোকে দেখিছে। তো যদি আপোনালোকে বিচাৰিছে, আহক, দেৰি নকৰিব, কাৰণ পুনৰবাৰ কৈছোঁ যে এনেকুৱা ধৰণৰ ষ্টকবিলাক আচলতে ৰখি নাথাকে। আৰু নেক্সট কোনখন দেখুৱাব? নেক্সট Hyundai i20। হয়, 2019 মডেল। আচ্ছা, চলিছে 51,000 কিলোমিটাৰ।
আচ্ছা এখন আপোনাৰ প্ৰাইচ হিচাপে এখনো সেম দামতে ওলাই যাব 450 4,50,000 তো চাই ল'ব পাৰে এখন এক্টিভ SX খন নেকি এক্টিভ SX তো চাই ল'ব পাৰে i20 এক্টিভ SX য'ত নেকি আপোনালোকে এনেকুৱা ডায়মণ্ড কাট এলয় হুইল পাব আৰু এই গাড়ীখনৰ অকণমান ডিমাণ্ডটো বেছি থাকে কাৰণ বডিটো অকণমান ডাঙৰ আৰু ইয়াৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো অকণমান বেছি হয় তো সেইটো কাৰণে মই সুধি ল'লোঁ যে এক্টিভ SX খন নেকি বুলি তো এই গাড়ীখন যদি আপোনালোকে বিচাৰি আছে তো ধুনীয়াকৈ আপোনালোকে লৈ যাব পাৰিব 4,50,000 কিবা এটা নিশ্চয় নেগচিয়েবল হ'ব অন দা টেবুল আপোনালোকে আহি পিনি কথা পাতিব লাগিব নে কি কয় হয় দিব নিদিয়ে ডিছকাউণ্ট কিয় দিম সেইটোৱে তো যদি আপোনালোকে বিচাৰিছে আহক চাৰিফালৰ পৰা আপোনালোক লুকছটো দেখুৱাই দিছোঁ 360 ভিউৰ সৈতে কাৰণ এই গাড়ীখনৰ আচলতে ডিমাণ্ড বহুত বেছি থাকে তো হোৱাইট কালাৰতে আছে গাড়ীখন যদি আপোনালোকে বিচাৰিছে আহক দেৰি নকৰিব আৰু নেক্সট টাটা টিয়াগো হয় টপ মডেল হয় আচ্ছা 2017 হয় আচ্ছা ইয়াৰ প্ৰাইচ হ'ব 2,80,000 2,80,000 তো চাই ল'ব পাৰে টাটা টিয়াগো যদি আপোনালোকে বিচাৰিছে 2,80,000 এইফালে আপোনালোকে এই গাড়ীখন লৈ যাব পাৰিব টাটা টিয়াগো টাটাৰ এখন ডিমাণ্ড থকা গাড়ী যদি কোনোবাই বিচাৰি আছে তেন্তে আহক ধুনীয়াকৈ এইকেইটা এলয় হুইল নেকি বাৰু এলয় হুইল পিছফালে বেক ৱাইপাৰ পাই যাব টপ মডেল টাটা টিয়াগো ZX মডেলটো আপোনালোকে চাই লওক তো যদিহে আপোনালোকে বিচাৰি আছে তেন্তে 2,80,000 আপোনালোকে এই গাড়ীখন লৈ যাব পাৰিব টাটাৰ এখন মষ্ট ডিমাণ্ডেবল গাড়ী আৰু নেক্সট কোনখন দেখুৱাব নেক্সট আছে এল্টো আচ্ছা LXi হয় এইফালে আপোনালোকক দেখুৱাই দিছোঁ এল্টো LXi ব্লেক বিউটি চাই লওক ব্লেক পেন্থাৰ তো যদি কোনোবাই বিচাৰি আছে এল্টো LXi ব্লেক কালাৰত আৰু এইখন গাড়ী লৈ পিনি চবতকৈ বেছি ভাল হ'ব যিসকলে অকণমান মডিফাই কৰি পিনি চলাওঁ বুলি ভাবে তো তেওঁলোকৰ কাৰণে এটা বেষ্ট চইচ হয়তো হ'ব পাৰে যিহে নেকি এল্টো LXi এই গাড়ীখন ল'ব কাৰণ ব্লেক কালাৰত আছে বহুত বেছি ধুনীয়া হৈ আছে তো এইখন প্ৰাইচ ৰাখিছোঁ ধৰিব 98,000 98,000 কি ভাবি পিনি ৰাখিলে বাৰু একদম ধুনীয়া এটা দাম ৰাখিছে 1 লাখ আণ্ডাৰ 1 লাখত আপোনালোকে পাই যাব যদিহে আপোনালোকে এল্টো LXi এই গাড়ীখন বিচাৰিছে খুব ধুনীয়া কণ্ডিশ্যনত আৰু খুব ধুনীয়া গাড়ী আপোনালোকে গেটআপটো আপোনালোকে চাই ল'ব ব্লেক কালাৰত আছে তো যিসকল ব্লেক লাভাৰ আছে তো তেওঁলোকৰ কাৰণে এটা হয়তো বেষ্ট চইচ হ'ব পাৰে আৰু দামো ৰাখিছে আণ্ডাৰ 1 লাখ মানে 98,000 আপোনালোকে আজি তিনচুকীয়া ধনশী মটৰ্ছৰ পৰা এই গাড়ীখন লৈ যাব পাৰিব আৰু নেক্সট কোনখন দেখুৱাব নেক্সট টাটা এল্ট্ৰছ হয় ডিজেল ভাৰ্জন হয় আচ্ছা ডিজেল ভাৰ্জন হয় আচ্ছা ডিজেল ভাৰ্জন এখন প্ৰাইচ হিচাপে ৰখা হৈছে তোমাৰ 4,80,000 4 লাখ ডিজেল বুলি ক'লে তো মাইলেজ খাতাৰনাক দিব কিমানমান পাব অলমষ্ট ইয়াৰ 21-22 20 প্লাছ পাব নিশ্চয় 20 প্লাছ পাব তো সেইকাৰণে সুধিলোঁ তো যদি কোনোবাই বিচাৰি আছে আৰু ফুলি ৰাফ ইউজত যদি আপোনালোকে যদি চলাম বুলি এখন এল্ট্ৰছ বিচাৰি আছে তেন্তে ডিজেল ভাৰ্চনত আপোনালোকে পাই যাব 20 প্লাছ মাইলেজৰ সৈতে আপোনালোকে এই টাটা এল্ট্ৰছখন লৈ যাব পাৰিব কিমান টকা 4,80,000 তো চাই ল'ব পাৰে কোন চনৰ হয় মিনিমাম এখন 2022 2022 তো চাই লওক 2022 এল্ট্ৰছ যদি বিচাৰি আছে তেন্তে তিনচুকীয়া টাটা মটৰ্ছ মানে টাটা ধনশী মটৰ্ছত আপোনালোকে আহক এড্ৰেছটো অকণমান পিছত বুজাই দি আছোঁ তো চাই ল'ব পাৰে খুব ধুনীয়া কণ্ডিশ্যনতে আছে এল্ট্ৰছখন ধুনীয়াকৈ আপোনালোকে আহি পিনি জানেই যে এল্ট্ৰছখন চলাবলৈও বহুত বেছি ভাল ছেফটিৰ পৰা লৈ পিনি সকলোখিনি আচলতে বহুত বেছি ধুনীয়া হয় ইণ্টেৰিয়ৰটো আপোনালোকক দেখুৱাই দিছোঁ চাই লওক একদম ধুনীয়া হৈ আছে গেটআপটো ভিতৰৰ পৰা তো যদি কোনোবাই বিচাৰিছে আহক আহি পিনি এই গাড়ীখনো আপোনালোকে লৈ যাব পাৰিব আৰু নেক্সট কোনখন দেখুৱাম নেক্সট Hyundai Ion আচ্ছা 2015 মডেল 2015 হয় ইয়াৰ প্ৰাইচ হিচাপে ৰাখিছোঁ 1,40,000 ইয়ন বুলি ক'লে আচলতে মই এনেকৈ নহ'ব মই অকণমান মডেলটো আপোনালোকক দেখুৱাই দিছোঁ চাই লওক ইয়ন এৰা যদি কোনোবাই বিচাৰিছে Hyundai Ion এৰা তেন্তে ধুনীয়াকৈ আপোনালোকে আহিব পাৰে 1,40,000 আপোনালোকে এখন পাই যাব এৰা হয় ডিলাইট প্লাছ নহয় চাই ল'ব পাৰে যদি কোনোবাই বিচাৰি আছে ধুনীয়াকৈ আহক ইয়ন আপোনালোকে পাই যাব 1,40,000 তাকো 2015 হয় ধুনীয়াকৈ আহক দেৰি নকৰিব আৰু নেক্সট টাটা হেৰিয়াৰ হয় 2021 মডেল আচ্ছা 20 মডেল আচ্ছা এখন প্ৰাইচ হিচাপে ৰখা হৈছে 10,30,000 তো চাই লওক টাটা হেৰিয়াৰ যিসকলৰ নেকি এটা সপোন থাকে তো তেনেকুৱা এখন সপোনৰ গাড়ী আজি আপোনালোকক দি থকা হৈছে এটা বেষ্ট ৰেটত কাৰণ অৰিজিনেল প্ৰাইচটো কিমানমান আহে মিনিমাম অৰিজিনেলটো এতিয়াৰ ৰিচেণ্ট প্ৰাইচটো তোমাৰ 22-23 মান আহে 22-23 আচ্ছা এই টপ মডেলে হয় তো চাই ল'ব পাৰে 22 পৰা 23 লাখ এনেকুৱা হিচাপত গুচি যায় টাটা হেৰিয়াৰখন তো সেইটো হিচাপত আপোনালোকে পাই আছে আধাতকৈ কম দামত 10 লাখ কিমান ক'লে 30,000 10 লাখ গোটা 10 লাখ আৰু আচ্ছা 30,000 কমাই দিলে নেকি এই মজা তো এইটোৱে আচলতে লাগে এই জষ্টটোৱে আচলতে মই ধনশী মটৰ্ছত আহিলে আচলতে বিচাৰোঁ মিনমদা তো যদিহে কোনোবাই বিচাৰি আছে টাটা হেৰিয়াৰ তেন্তে ধুনীয়াকৈ আহক আৰু চাওক ফুল্লি গেটআপত আছে যাৰ নেকি এখন টাটা হেৰিয়াৰ লোৱাৰ সপোন আছে তো
তো সেই সপোনটো আপোনালোকৰ ধুনীয়াকৈ সফল হৈ যাব তিনিচুকীয়া ধনশিৰি মটৰ্ছত আহিলে চাই লওক ফুল্লি গেটআপত থকা এখন গাড়ী একো আপোনালোকৰ কৰিবলগীয়া নাই যিসকলে নেকি এখন ভাল গাড়ী এটা ভাল দামত বিচাৰিছে আহক দেৰি নকৰিব আৰু নেক্সট কোনখন দেখুৱাম নেক্সট আৰু এখন হেৰিয়াৰ আছে হয় ডাৰ্ক এডিশ্যন আচ্ছা মানে ব্লেক কালাৰত হয় এখন 2022 ৰাস্তাটো পাৰ হৈ যাওঁ আপোনালোকক দেখুৱাই আছোঁ গাড়ী এইফালে আৰু আছে আৰু আহি আছোঁ এতিয়া নেক্সট এখন দেখুৱাই আছোঁ আপোনালোকক ব্লেক কালাৰত 2022 মডেল আচ্ছা ল'ব পাৰে এইফালে আপোনালোকক আজি নেক্সটখন গাড়ী আপোনালোকক দেখুৱাই আছোঁ হোৱাইট হেৰিয়াৰৰ পৰা এতিয়া আহি যাওঁ নেক্সট ব্লেক হেৰিয়াৰত তো চাই ল'ব পাৰে এই গাড়ীখন খুব ধুনীয়া হৈছে আৰু এইখন কিবা কৰিবলগীয়া আছে একোৱেই নাই নাথিং তো চাই ল'ব পাৰে যদি আপোনালোকে ব্লেক হেৰিয়াৰ বিচাৰি আছে তেন্তে ব্লেক পেন্থাৰ তো এই গাড়ীখন আপোনালোকে পাই যাব এটা বেষ্ট ছিটত এলয় হুইলৰ পৰা লৈ পিনি টপ মডেল হেৰিয়াৰ এইখন টপ মডেল হয় নিশ্চয় তো টপ মডেল হেৰিয়াৰ এখন আপোনালোকে আজি তিনিচুকীয়া ধনশিৰি মটৰ্ছত পাই যাব আৰু ইয়াৰ আচলতে এইটো এটা খাচিয়ত যে আপোনালোকে টাটাৰ গাড়ী যদি আপোনালোকে ক'বাৰ মানে ছেকেণ্ড হেণ্ড গাড়ী হিচাপে যদি আপোনালোকে সন্ধানত আছে তেন্তে টাটা ধনশিৰি মটৰ্ছত মানে তিনিচুকীয়া টাটা ধনশিৰি মটৰ্ছত আপোনালোকে এটা বেষ্ট ৰেটত আচলতে টাটাৰ গাড়ীবিলাক আপোনালোকে নিশ্চয় পাব খুব ধুনীয়া ৰেটত নে কি মিনুদা তো যদি আপোনালোকে বিচাৰিছে টাটাৰ গাড়ী তেন্তে টাটাৰ কাৰণে আপোনালোকে টেনশ্যন নল'ব কাৰণ টাটাৰ গাড়ী আপোনালোকে বহুত এটা ধুনীয়া ৰেটত পাব তো এইখন কিমান আহিছে এখন 11,20,000 11,20,000 তো চাই ল'ব পাৰে 2022 টাটা হেৰিয়াৰ 11,20,000 20,20,000 to ডিছকাউণ্ট আহিলে কিন্তু দি দিব সেইটো বাদ দিয়ক আৰু তো চাই ল'ব পাৰে যদি কোনোবাই বিচাৰিছে আৰু এটাই আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে কৰ্মজীৱনত আপোনালোকে যিসকল ভিউৱাৰ্ছ আছে আপোনালোক এজন মোৰ ক'ৰবাৰ কিবা নহয় যে আপোনালোকে ভিডিঅ' চাই আছে তো কোনো গুৰুত্ব নাই তেনেকুৱা নহয় মোৰ প্ৰতিজন ভিউৱাৰ্ছ মোৰ কাৰণে এটা পৰিয়াল হয় যিহেতু তো সদায় ভিডিঅ' বনোৱাৰ আগত মোৰ এওঁলোকলে এটা ৰিকুৱেষ্ট থাকে এতিয়া মিনমৰে ক'ব যে মই ৰিকুৱেষ্ট কৰোঁ নে নকৰোঁ ভিডিঅ' বনোৱাৰ আগত যে ৰেটটো মানে সদায় হয় তো সেইটোৱে আপোনালোকে সুধিলে নিশ্চয় গম পাব ডিলাৰবিলাক আপোনালোকে যেতিয়া নিজে ভিজিট কৰে সুধিবচোন এবাৰ যে ধ্ৰুৱই নিজে ফালৰ পৰা ৰিকুৱেষ্ট কৰে নেকি সদায় মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট থাকে ভিডিঅ' বনোৱা হিচাপত আৰু এওঁলোকেও কিন্তু সেই ৰিকুৱেষ্টটো ৰাখে তো সেইটো কাৰণে আচলতে মোৰ ভাল লাগে তো সেনেকুৱা ডিলাৰবিলাকতে আচলতে গৈ পিনি মোৰ ভিডিঅ' বনোৱা হয় তো সেইখিনি মৰম আপোনালোকেও দিছে আৰু মোৰ ফালৰ পৰা এইখিনি মৰম সদায় থাকিব আৰু যিসকলে ভিডিঅ'ত নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইবটো কৰি অল বটনটো দবাবলৈ নাপাহিব নেকি সেইটোৱে তো এইখন আপোনালোকৰ দেখুৱাইলোঁ 11,20,000 আৰু নেক্সট দেখুৱাই আছোঁ এইখন কি হয় নেক্সট টিউভি হয় 2017 মডেল আচ্ছা ইয়াৰ প্ৰাইচটো ৰাখিছোঁ মই 4,50,000 তো এই গাড়ীখনৰ কথা আপোনালোকক কৈ দিছোঁ এই গাড়ীখনৰ পাৰ্টিকুলাৰ কিছুমান কাষ্টমাৰ আছে যিয়ে নেকি টিউভি বিচাৰে আৰু এই গাড়ীখন বৰ বেছি নচলিলে আচলতে মাৰ্কেটত মানে মাৰ্কেট ইমান ল'ব নোৱাৰিলে কিন্তু যিসকলে চলায় যিসকলে জানে টিউভিৰ ডিমাণ্ডটো তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বা এই গাড়ীখন আপোনালোকক দেখুৱাই দিছোঁ যে খুব ধুনীয়া কণ্ডিশ্যনৰ টিউভি এখন আপোনালোকে পাই যাব কাৰণ এই গাড়ীখনৰ পাৰফৰ্মেঞ্চ আচলতে বহুত ভাল কিন্তু সেইটো হিচাপত মাৰ্কেট ল'ব নোৱাৰিলে তো যি কি নহওক যদি আপোনালোকে বিচাৰিছে টিউভি তেন্তে ধুনীয়াকৈ আপোনালোকে আহিব পাৰে আৰু তিনিচুকীয়া টাটা ধনশিৰি মটৰ্ছৰ পৰা এই গাড়ীখন লৈ যাব পাৰিব কিমান টকাত এখন 4,50,000 খুব ধুনীয়া এখন গাড়ী আৰু বডিটো চাওক হাইট চাওক বহুত বেছি ধুনীয়া হয় একদম ফেমিলি পাৰপজত ইউজ কৰিবলৈ বহুত মজা এখন গাড়ী হয় নেকি হয়নে তো ধুনীয়াকৈ আহক এইখনো লৈ যাব পাৰিব আৰু নেক্সট কোনখন দেখুৱাব নেক্সট হুণ্ডাই ইয়ন হুণ্ডাই i10 হয় এইখন আপোনাৰ 2010 মডেল আচ্ছা ইয়াৰ প্ৰাইচটো তোমাৰ ধৰিব 1,10,000 টকা 1,10,000 টকা 1,10,000 তো চাই লওক ইম্পচিবল এটা ৰেট হয় i10 হিচাপে তো চাই ল'ব পাৰে যদি আপোনালোকে বিচাৰিছে এইখনৰ আচলতে বহুত ডিমাণ্ড থাকে ৰিচেল ভেলু বহুত এই গাড়ীখনৰ তো যদি আপোনালোকে বিচাৰিছে তেন্তে 1,10,000 আপোনালোকে এই গাড়ীখন লৈ যাব পাৰিব কিন্তু ফাইনেন্স হয়তো নহ'ব যিহেতুকে 2010 হয় তো সেইটো হিচাপে ফাইনেন্স হ'ব কিন্তু 1,10,000 আপোনালোকে কেছ দি পিনি এই গাড়ীখন লৈ যাব পাৰিব পিছফালে বেক ৱাইপাৰৰ পৰা লৈ পিনি গোটেইখিনি পাই যাব টপ মডেল আছিলে নেকি সেইটো সময়ত সেইটো সময়ত টপ মডেল আছিলে তো চাই ল'ব পাৰে যদি কোনোবাই বিচাৰিছে কম বাজেটত গাড়ী তেন্তে 1,10,000 আপোনালোকে ধুনীয়াকৈ আহি লৈ যাব পাৰিব আৰু এইখন এছ ক্ৰছ নেকি এইখন হয় নেক্সট এছ ক্ৰছ আছে হয় তোমাৰ এখন 2017 মডেল হয় আচ্ছা এইখনৰ প্ৰাইচ হিচাপে ৰাখিছোঁ আমি 3,80,000 হয় 3,80,000 হয় এছ ক্ৰছ 2017 তো চাই ল'ব পাৰে যদি আপোনালোকে বিচাৰিছে এখন 5 ছিটাৰটো নহয় 5 ছিটাৰ হয় তো চাই ল'ব পাৰে যদি কোনোবাই বিচাৰি আছে 3 লাখ কিমান ক'লে 80,000 3,80,000 আপোনালোকে এছ ক্ৰছ পাই যাব আজি তিনিচুকীয়া ধনশিৰি মটৰ্ছত আৰু গাড়ীখনৰ চাইজটো চাওক এটা কম্পেক্ট চাইজত আহিব পাৰে আহে মানে গাড়ীখন আৰু ফেমিলি পাৰপজত হয়তো ইউজ কৰিবলৈ এইখন গাড়ীও আচলতে বহুত বেছি ধুনীয়া হ'ব বহুত বেছি ভাল হ'ব কাৰণ লুকছটো বহুত বেছি ধুনীয়া হয় গাড়ীখনৰ তো আপোনালোকে চাই ল'ব পাৰে যদিহে কোনোবাই এছ ক্ৰছ বিচাৰি আছে এখন ডাঙৰ গাড়ী ফেমিলি পাৰপজত
তো এটা বেষ্ট ৰেটত আপোনালোকে পাই যাব 3,80,000ত তো আহিব পাৰে দেৰি নকৰিব পুনৰবাৰ কৈছোঁ এছ ক্ৰছ মাৰুতি চুজুকি এছ ক্ৰছ ধুনীয়াকৈ আহি পিনি আপোনালোকে লৈ যাব পাৰিব তিনিচুকীয়া টাটা ধনচিৰি মটৰ্ছৰ পৰা আৰু নেক্সট মিনুদা নেক্সট এই দুখন আছিলে এই দুখন বুকিং আছে আচ্ছা বুকড আছে কাষ্টমাৰ আহিয়ে থাকে আৰু হয় আহি থাকে গৈ থাকে গাড়ী তো তেনেকুৱা হিচাপত অলৰেডি বুকিং হৈ গ'ল এই দুখন গাড়ী হণ্ডা চিটি টাটা হেৰিয়াৰ তাৰ নেক্সট টিয়াগোবিলাক আছে টিয়াগোবিলাক গম পোৱাই মোৰ বহুত সস্তা পোৱা যায় 250 পৰা ষ্টাৰ্টিং আছে আচ্ছা টিয়াগো অলমষ্ট মোৰ 10-12খন মানে আছে এইফালে গোটেইখিনি টিয়াগোই আচ্ছা এইটো চাইডে এখন টিগৰ হয় এখনো টিগৰ বহুত ডিমাণ্ড থাকে মেইন মানে টিগৰ দামটো কৈ দিয়ক টিগৰ অট'মেটিক 2017ৰ হয় এইখন প্ৰাইচ হিচাপে হৈছে 3,40,000 3,40,000 তো চাই ল'ব পাৰে 3,40,000 টাটা টিগৰ অট'মেটিক ভেৰিয়েণ্টত ফিমেলসকলৰ কাৰণে হয়তো এখন বেষ্ট চইচ হ'ব পাৰে আগৰ প্ৰতিটো ভিডিঅ'ত আচলতে কোৱা হয় অট'মেটিক গাড়ীবিলাক আচলতে ফিমেলে বহুত বেছি প্ৰিফাৰ কৰে তো তেওঁলোকৰ কাৰণে হয়তো এটা বেষ্ট চইচ হ'ব পাৰে টাটা টিগৰখন লুকছৰ ফালৰ পৰা লৈ পিনি পাৰফৰ্মেঞ্চৰ পৰা লৈ সকলো ফালৰ পৰা আচলতে এখন বেষ্ট গাড়ী হয় টাটা টিগৰ তো যদিহে কোনোবাই বিচাৰিছে তিনিচুকীয়া ৰেজিষ্ট্ৰেশ্যনৰ টাটা টিগৰ আপোনালোকে পাই যাব কিমান ক'লে আকৌ এবাৰ কৈ 3,40,000 আৰু নেক্সট কোনখন দেখুৱাব নেক্সট কুইড আৰু এখন আছে আমাৰ হয় 2017 মডেল RXT হয় আচ্ছা এখন পাই যাব ধৰিব 1,80,000 তো চাই ল'ব পাৰে 2017ৰ পুনৰবাৰ কৈছোঁ আপোনালোকে চাই ল'ব পাৰে গাড়ীৰ কণ্ডিশ্যন তাৰপিছত গাড়ী এওঁলোকে কিমান ৰেটত আচলতে পাৰ্চেছ কৰিছে তো সেইটোৰ ওপৰত আচলতে গাড়ীবিলাকৰ দামটো ডিপেণ্ড কৰে তো সেইটো হিচাপত আপোনালোকে যদি বিচাৰি আছে তেন্তে 2017 আপোনালোকক আগতে এখন দেখুৱালোঁ আৰু এতিয়া নেক্সট আৰু এখন দেখুৱাইছোঁ এইখন আপোনালোকে পাই যাব 1,80,000 হয় 1,80,000 আৰু নেক্সট আছে মাৰুতি ৱেগনাৰ VXI হয় 2013 মডেল আচ্ছা এইখনো তোমাৰ ৰ'ব 1,85,000ত এখন দি দিব আচ্ছা তো মাৰুতি চুজুকি ৱেগনাৰ এই গাড়ীখন আচলতে ৱেগনাৰ বহুতে আচলতে বিচাৰে ৱেগনাৰ তো সেইটো কাৰণে আচলতে দেখুৱাই দিছোঁ আপোনালোকক তো চাৰিফালৰ পৰাই দেখুৱাই দিছোঁ কাৰণ ৱেগনাৰ বহুতে যিহেতু বিচাৰে ভাড়া মৰাৰ ক্ষেত্ৰত আৰু গাড়ীখনৰ আচলতে পাৰফৰ্মেঞ্চ বহুত বেছি ভাল এটা সময়ৰ মাৰুতি চুজুকিৰ মষ্ট চেলিং গাড়ী আছিলে ৱেগনাৰ তো তেওঁলোকে যদি কোনোবাই বিচাৰি আছে তাৰ মাজত তো তেওঁলোকৰ কাৰণে এখন হয়তো এটা বেষ্ট চইচ হ'ব পাৰে 1,85,000 ক'লে তো 1,85,000 আপোনালোকে এখন গাড়ী পাই যাব আৰু নেক্সট টাটা টিয়াগো হয় অট'মেটিকত আছে এইটো আচ্ছা এইখনো তোমাৰ ধৰিব দিদিব পোৱা যাব 2,75,000 2,75,000 নিউ লুকছটো নেকি এইটো নিউ লুকছটো নহয় BS4 লুকছটোৱে হয় BS4 লুকছটো তো চাই ল'ব পাৰে যদি কোনোবাই বিচাৰি আছে 2,75,000 এইফালে এইখনো আপোনালোকে পাই যাব খুব এটা ধুনীয়া মৰম লগা কালাৰত পাই যাব যদিহে কোনোবাই বিচাৰি আছে টাটা টিয়াগো হয়নে টাটা টিয়াগো তো আহিব পাৰে ধুনীয়াকৈ আহি পিনি এইখনো লৈ যাব পাৰিব আৰু নেক্সট কোনখন দেখুৱাব নেক্সট যদি কম ৰেটত লাগে ধৰি লওক 60-50 এনেকুৱা ৰেটত ইণ্ডিগোখন আহি যাব আচ্ছা 55-60 এনেকুৱা ৰেটত আহি যাব আচ্ছা এইখন তো চাই ল'ব পাৰে 55,000 টাটা ধনচিৰি মটৰ্ছত আপোনালোক দেখুৱাইছোঁ 55,000 আপোনালোকে গাড়ী পাই যাব ইণ্ডিগো টাটা ইণ্ডিগো তো সেইটোৱে আচলতে আৰু নেক্সট শ্ব'ৰুমৰ ভিতৰত 3খনমান আছে গাড়ী আচ্ছা মই এবাৰ দেখাই দিওঁ দেখুৱাই দিওঁ ধৰিব এই গাড়ীখন দেখাইছোঁ হয় এখন 21ৰ টিয়াগো আচ্ছা তোমাৰ XT মডেলটো হয় হয় এইখনৰ প্ৰাইচ হিচাপে ৰাখিছোঁ মই 3,80,000 3,80,000 তো কোন চনৰ বুলি ক'লে 2021ৰ টাটা টিয়াগো তো চাই ল'ব পাৰে যদিহে কোনোবাই বিচাৰি আছে তো ধুনীয়াকৈ আপোনালোকে আহিব পাৰিব 2021ৰ টাটা টিয়াগো কিমান বুলি ক'লে 3,80,000 তো চাই লওক যদিহে কোনোবাই বিচাৰি আছে নতুন কণ্ডিশ্যনৰ টিয়াগো তেন্তে আহিব পাৰে আপোনালোকে এই গাড়ীখনো লৈ যাব পাৰিব আৰু নেক্সট এল্ট্ৰছ ডিজেল দেখালোঁ হয় এতিয়া এল্ট্ৰছ পেট্ৰল টপ মডেলটো টপ মডেল তো চাই ল'ব পাৰে ৰেড বিউটি তো এইখন কোন চনৰ হয় এইখন 21ৰে হয় 21ৰ তো চাই লওক খুব পূৰা ধুনীয়া গেটআপত আছে গাড়ীখন আপোনালোকে চাই ল'ব পাৰে আৰু শ্ব'ৰুমৰ ভিতৰত ভৰাই থোৱা আছে মানে একদম শ্ব'ৰুম কণ্ডিশ্যনতে আছে তো চাই ল'ব পাৰে যদি কোনোবাই টাটা এল্ট্ৰছ যদি বিচাৰি আছে টপ মডেল চাই লওক কিফালে এলয় হুইলৰ সৈতে পূৰা এটা ধুনীয়া গেটআপত আছে পূৰা লুকছত আছে গাড়ীখন তো কিমান লগাইছে এইখনো ছেম ৰেট 4,80,000 4,80,000 তো চাই ল'ব পাৰে ধুনীয়াকৈ আপোনালোকে আহি লৈ যাব পাৰিব আৰু নেক্সট ৱেগনাৰ আছে আমাৰ তাত 2018ৰ হয় এইখন প্ৰাইচ হিচাপে ৰাখিছোঁ 3,40,000 2018ৰ আচ্ছা তো চাই ল'ব পাৰে হোৱাইট কালাৰত আছে যদিহে কোনোবাই বিচাৰি আছে নতুন কণ্ডিশ্যনৰ মানে কি 2018ৰ ৱেগনাৰ তো ধুনীয়াকৈ আপোনালোকে এইখনো চাই ল'ব পাৰিব কথা পাতি লওক কিবা নেগচিয়েবল নিশ্চয় হৈ যাব আৰু নেক্সট কিয়া চেল্টছ হয় এইখনৰ প্ৰাইচটো যোৱাবাৰ ভিতৰত মই বেছি কৈছিলোঁ হয় এইবাৰ অলপ নেগচিয়েট কৰি মেলি এখন
8.5 মানত দি দিব পৰা যায় 8,50,000 তো চাই ল'ব পাৰে কিয়া চেলটছ যদি কোনোবাই বিচাৰি আছে ধুনীয়াকৈ আপোনালোকে আহি পিনি এখনো এবাৰ চাব পাৰে চইচ কৰিব পাৰে 8,50,000 এখন খুব ধুনীয়া গাড়ী হয় ব্লেক কালাৰত আছে ৰানিঙো বৰ বেছি নহয় চাগে ৰানিং 74,000 ৰানিং 74,000 তো যদিহে কোনোবাই বিচাৰি আছে ধুনীয়াকৈ আপোনালোকে আহক আহি পিনি লৈ যাব পাৰিব কোন চনৰ এখন 2020 তো আহিব পাৰে ধুনীয়াকৈ এখন লৈ যাব পাৰিব তেন্তে বন্ধুসকল আজি তিনচুকীয়া টাটা ধনচিৰি মটৰ্ছৰ পৰা এই ভিডিঅ'টো ইমানতে সামৰিছোঁ কেনেকুৱা লাগিলে আপোনালোকে ক'ব আৰু এনেকুৱা ধৰণৰ আপডেটসমূহ আপোনালোকে পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে লাগি থকা বেল আইকনটো দবাই অলটো কৰি দিবলৈ নাপাহৰিব যিমান পাৰোঁ আপোনালোকক ভিডিঅ'ৰ আপডেট দি থাকিবলৈ চেষ্টা কৰিম গাড়ী ৰিলেটেড বা অন্য কিছুমান ব্লগৰ সৈতে আপোনালোকক বহুতো ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ নিশ্চয় চেষ্টা কৰি যাম তো সেইটো প্ৰয়াসেৰে আজি এই ভিডিঅ'টো ইমানতে সামৰিছোঁ যিমান পাৰে ভিডিঅ'টো যদিহে ভাল লাগিলে লাইক কৰি দিব এবাৰ এটা কমেণ্ট কৰি দিব ভাল লগা কমেণ্ট কৰিলে আচলতে মনটো বিৰাট ভাল লাগে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ বনাই থাকিবলৈ আচলতে উৎসাহ পোৱা যায় নে কি মিনুদা হয় তেন্তে আজিলৈ আহিছোঁ ধন্যবাদ মিনুদা কিবা ক'ব আহক গাড়ীখিনি চাই পিনে দামৰ কথা চিন্তা কৰিব নালাগে হয় দামখিনি যিমান পাৰে মই এতিয়া ভিডিঅ'ত কোৱা ৰেটটো নহয় যে সেইটো ৰেটে দিব লাগিব আপোনালোকে আহক গাড়ী পচন্দ কৰক আপোনাৰ ৰেটতে ৰেট মিলাম কাৰণ আমাৰো বেচিবলৈ আছে আপোনালোকেও গাড়ী ল'বলৈ আছে হয় তো আহা কাষ্টমাৰ যদি ল'ম বুলি আহিছে মই ঘূৰাই কেতিয়া পঠাব নিবিচাৰোঁ সেয়াই আহি পিনে এবাৰ গাড়ীখিনি চাই লওক নিশ্চয় অন দ্য টেবুল যেতিয়া আহিব কোৱা ৰেট আৰু দিয়া ৰেটৰ মাজত কিবা এটা নিশ্চয় ডিফাৰেঞ্চ এটা থাকিব তেন্তে সেইটোৱে ধন্যবাদ জয় আই অসম